এফালে ৰৈ ৰৈ বিনালেৰ শুভমুক্তিৰ ব্যস্ততা আনফালে জুবিন ক্ষেত্ৰত অব্যাহত জনস্ৰোত প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ শোকত দগ্ধ ৰাজ্যবাসী জুবিন ক্ষেত্ৰত অশ্ৰু অঞ্জলি যাচি মনৰ দুখ পাতলোৱাৰ চেষ্টা অজস্ৰ অনুৰাগীৰ দিনে নিশাই জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি যাচিবলৈ সমবেত হৈছে শত সহস্ৰজন প্ৰতিনিয়ত জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাৰ বেদনা পাহৰাৰ চেষ্টা অসমবাসীৰ ধূপ চাকি বন্তি জ্বলাই হিয়াৰ আমঠু শিল্পীগৰাকীৰ চিৰশান্তি কামনা অনুৰাগীৰ আমি আপোনালোকক কালিৰ দিনটোত দেখুৱাইছিলোঁ সোণাপুৰলৈ যোৱা গুৱাহাটীৰ পৰা যি পথ সেই পথত কি ধৰণৰ যানজঁটকাৰী সৃষ্টি হৈছিল সেয়া আপোনালোকে দেখিবলৈ পাইছে ঘণ্টা ঘণ্টা লাগিছিল খানাপাৰাৰ পৰা সোণাপুৰলৈ সেই প্ৰায় 12-15 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে ঘণ্টা ঘণ্টা মানুহে অপেক্ষা কৰিব লগা হৈছিল ইমানেই হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ হৈছিল কালিৰ দিনটোত কালি যিহেতু দেওবাৰ আছিল সকলোৰে কাম-কাজ তথা ব্যস্ততাবোৰ কম আছিল আৰু সেইবাবেই হাজাৰ হাজাৰ ৰাইজে এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু আজি সোমবাৰৰ দিনটোতো আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ তাৰ কিছু পৰিৱেশ মই এটা কথা আপোনালোকক উল্লেখ কৰোঁ কেৱল গুৱাহাটী মহানগৰ বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ যে জুবিন ক্ষেত্ৰলৈ গৈছে তেনে নহয় গোলাঘাট যোৰহাট শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় মাঘেৰিটা লিডু খদিয়াৰ পৰা মানুহ আহিছে নলবাৰী বৰপেটা বঙাইগাঁও কোকৰাঝাৰৰ পৰা মানুহ আহিছে শিলচৰ কৰিমগঞ্জ হাইলাকান্দিৰ পৰা মানুহ আহিছে দৰং মঙলদৈৰ পৰা মানুহ আহিছে মানুহ অহা নাই ক'ৰ পৰা মানুহ বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানৰ যিটো শোকাৰ্ত সময় সেই সময়টো মানুহে সহ্য কৰিব নোৱাৰা হৈছে কাৰণ প্ৰাণৰ শিল্পীগৰাকী এতিয়াও ন্যায় পোৱা নাই আৰু সেইবাবেই প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানত তেওঁ চিৰনিদ্ৰাত শুই থকা সেই ঠাইটুকুৰা এবাৰ চাবলৈ তেওঁ চিৰনিদ্ৰাত শুই থকা সেই ঠাইটুকুৰাত উপস্থিত হৈ এবাৰ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মানুহৰ এই ধৰণৰ আগমন হাজাৰ হাজাৰ মানুহ দৈনিক আহিছে শ শ নামতীয়ে দৈনিক তাত নাম কীৰ্তন পৰিৱেশন কৰিছে মুঠৰ ওপৰত জুবিন ক্ষেত্ৰ অনন্য অভূতপূৰ্ব অতুলনীয় হৈ পৰিছে বিগত সময়ছোৱাত আমি পুনে পুনে আপোনালোকক এই মুহূৰ্তত সোমবাৰৰ পৰিৱেশ দেখুৱাবলৈ কমল কৃষ্ণ ডেকাৰ কাষলৈকে লৈ গৈছোঁ কমল গোটেই পৰিৱেশটো কালিৰ দিনটোত আমি দেখুৱাইছোঁ কি ধৰণৰ যানজঁট কি ধৰণৰ ভিৰ সেয়া সকলোৱে জানে দেখিছে আজিও তাত অগণন মানুহ আহিয়ে আছে পুৱাৰে পৰা যিমানেই এছপি নিদিয়ক কিয় সেই বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰে মনত এটা আশা লৈ আহিছে জীৱিত কালত কোনোবাই প্ৰাণৰ শিল্পীগৰাকীক ওচৰৰ পৰা দেখিলেও নেদেখিলেও এই চিৰনিদ্ৰাত শুই থকা অৱস্থাত তেওঁৰ সমাধিত উপস্থিত হৈ অন্ততঃ তেওঁক এবাৰ স্মৰণ কৰা তেওঁৰ সমাধিৰ পৰা ভগৱানক এবাৰ তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা এই কামখিনিটো অসমীয়াই কৰিব পাৰে সেই আশা লৈ সকলো জুবিন ক্ষেত্ৰলৈ আহিছে আজি সোমবাৰৰ পৰিৱেশটো আমাক এবাৰ দেখুৱাওক হয় ৰাজদীপ এটা কথা ক'ব লাগিব আজি এমাহ পাৰ হোৱাৰ পিছতো কিন্তু এতিয়া জনস্ৰোত কমা নাই এই জুবিন ক্ষেত্ৰত আৰু মই বৰ্তমান এই আজিৰ যে সোমবাৰৰ দিনটোৰ পৰিৱেশ দেখুৱাবৰ কাৰণে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিছোঁ এয়া যে সমাধিৰ যি ওচৰৰ যি আচলতে চাকি বন্তি জ্বলোৱা যি স্থান সেই স্থানত চাওক এই পুৱাৰ ভাগতো কিন্তু এই দৃশ্য শ শ লোক আহি ইয়াত উপস্থিত হৈছে অনুৰাগী আহি উপস্থিত হৈছে আৰু এফালে আমি এই সমান্তৰালভাৱে অইন এটা আজি ছবি দেখুৱাম সেই ছবিটো হৈছে যে জুবিনৰ যিখিনি স্থানত অন্ত্যেষ্টিক্ৰিয়া হৈছিল আৰু য'ত সমাধি স্থাপন ইতিমধ্যে হৈছে তাৰ নিৰ্মাণ কাৰ্য কিন্তু খুব পূৰ্ণোদ্যমে ইয়াত চলা দেখা পোৱা গৈছে আৰু আমি সেই যি সমাধিৰ সেই যে নিৰ্মাণ কাৰ্য চলি আছে সেয়া কিছু আমি দেখুৱাব বিচাৰিছোঁ এয়া এনেধৰণে ইয়াত দিনে নিশাই ইয়াত কাম আৰম্ভ হৈছে যে সমাধিৰ চাৰিওফালৰ যি আচলতে চৌহদৰ যি বেৰ সেই বেৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু হয়তো প্ৰায় এটা সপ্তাহ পিছত এই সমাধিৰ যি আচলতে নিৰ্মাণ কাৰ্য যে চাৰিওফালৰ যি ৱাল নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব এগৰাকী অনুৰাগী আছে আৰু সেই অনুৰাগীগৰাকী আচলতে জুবিনৰ অতি ওচৰৰ ব্যক্তি আছিলে সেইগৰাকী তেখেতৰ ওচৰলৈ মই পোনে পোনে আহিছোঁ তেওঁৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে আজি এই যে সোমবাৰৰ দিনটো আৰু ইতিমধ্যে 38টা দিন হ'ল জুবিনবিহীন এটা সময় পাৰ হৈছে আৰু এই সময়খিনিতো কিন্তু জনস্ৰোত কমা নাই যি জুবিন ক্ষেত্ৰত আৰু ইতিমধ্যে সমান্তৰালভাৱে ইয়াত যি আচলতে সমাধিৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যও কিন্তু চলি গৈছে যে এনে এটা দিনত কি ক'ব আপুনি কাৰণ খুব ওচৰৰ পৰা আপুনি পাইছিলে জুবিনক কি ক'ব তেওঁ বুলি নকওঁ মই তাক তই বুলিয়ে মাতিছিলোঁ সম্বোধন কৰিছিলোঁ যিহেতু মই তই বুলিয়ে ক'ম মোৰ 38টা দিন লাগিল ইয়ালৈ আহিবলৈ কাৰণ যোৰহাটত মোৰ থাকোঁ ঘৰ বহুত মনৰ কষ্টত আছোঁ মই আজিলৈকে তেওঁক এপাহ ফুলো দিয়া নাই কাৰণ মই বিদায় নিদিওঁ তেওঁক কেতিয়াও দিব নোৱাৰোঁ আমি মোৰ ভাতৃ নিচিনা আছিলে 94ৰ পৰা মোৰ লগত আছিলে যোগাযোগ আমাৰ ঘৰখনতে থাকে আমাৰ ঘৰতে সাঁতোৰে বহুত স্মৃতি আছে তাক লৈ বহুত আশা আছিলে আৰু বহুতখিনি দিলে অসমৰ কাৰণে আৰু বাঞ্ছা কৰিছিলোঁ আৰু ভৱিষ্যতে আৰু
তেওঁ আৰু আমাক ৰাজ্যখন আৰু সমৃদ্ধ কৰিব বুলি। কিন্তু খুব দুখৰ কথা, তেওঁ আমাৰ মাজৰ পৰা গ'ল। কিন্তু তেওঁ যিখিনি আদৰ্শ কবৰাজি তেওঁ দি থৈ যোৱা যিখিনি আদৰ্শ আমি তেনেকৈয়ে চলিলে হ'ল, তেওঁৰ কথাখিনি আমি পালন কৰিলেই হ'ল, তেতিয়াহে জুবিন জীয়াই থাকিব ৰাইজৰ মাজত। তেওঁ যিখিনি কৰিছিলে আমাৰ নতুন প্ৰজন্মখিনিয়ে সেইখিনি কথা উপলব্ধি কৰি তেনেকৈ আগবাঢ়ি গ'লে তেওঁ মনে বিচৰা তেওঁ সপোনৰ অসমখন আমি গঢ় দিব পাৰিম বুলি মই ভাবোঁ। এটা কথা আপোনাক সুধিব লাগিব, এই যে জুবিন ক্ষেত্ৰ আৰু জুবিন ক্ষেত্ৰত SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে, কিন্তু দেখিবলৈ পোৱা গৈছে সেই SOP যেন অসাৰ প্ৰতিপন্ন হৈছে। প্ৰত্যাহ্বান জনাই অনুৰাগী কিন্তু দিনে নিশাই 24 ঘণ্টা ইয়াত অহা পৰিলক্ষিত হৈছে। কি ক'ব? কথা হ'ল কি, জুবিনক কোনো SOP কিবা দি তেওঁৰ প্ৰতি যিটো অসমৰ সমগ্ৰ অসমখনৰ মানুহৰ জাতিভেদ কোনো নাথাকি পেলাই, একো জাতিভেদৰ শব্দটো নথকাকৈ যিটো তাত আৰু SOPৰ কোনো কথা নাহে। খালি এটা কথা আমি লক্ষ্য কৰিব লাগিব সকলোৱে, ইয়াত কোৱা শুনিছোঁ ইয়াত কিছুমান অলপ উচ্ছৃংখল পৰিৱেশ সৃষ্টি হয় নিশা হ'লে, সেইবোৰ খুব বেয়া কথা। কাৰণ সেইটোত এই অনুষ্ঠানভাগলৈ এতিয়া আমাৰ অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ মানুহ আহিছে, বিভিন্ন ঠাইৰ পৰা। তেওঁলোকৰ আগত আমি যাতে কেতিয়াও নৈতিকভাৱে খলন ঘটিবলগীয়া এটা পৰিৱেশ নহয়, যাতে পৰিৱেশটো ৰাতি হওক দিন হওক মানুহ আহক, তেওঁৰ ওচৰলৈ মানুহ অহাত কোনো বাধা থাকিব নোৱাৰিব। কিন্তু কথা হ'ল কি, মানে নিয়ম নীতিৰ মাজেদি যিখিনি নিয়ম নীতিৰে এখন শুদ্ধ ভাল স্বচ্ছকৈ যাতে আমি নিজক ধৰা দিব পাৰোঁ, যাতে তেনেকৈ বিচাৰোঁ। হয়, যথেষ্ট এটা আৱেগিক মুহূৰ্ত, আৰু সেই সময়তো তেওঁ কৈছে যে নিয়ম নীতিৰ মাজেৰে আমি এই জুবিন ক্ষেত্ৰ আচলতে যাতে সঠিকভাৱে আমি চলাই যাব পাৰোঁ, জুবিন ক্ষেত্ৰ যাতে কোনোদিন অসন্মানৰ এটা স্থলী নহয়, ইয়াৰ যাতে পৰিৱেশ বিঘ্নিত নহয়, সেই কথাই কৈছে। মই সেই দৃশ্য আকৌ দেখুৱাবৰ অনুৰোধ কৰিছোঁ। এয়া সেই নিৰ্মাণ কাৰ্য চলি থকা দৃশ্য, আৰু সমান্তৰালভাৱে অইন এটা দিশত আমি দেখিবলৈ পাইছোঁ যে ইয়াত এই দিনটো আজি পুৱাৰ ভাগতো কিন্তু জনস্ৰোত কমা নাই, যি আচলতে ক'ব লাগিব যে প্ৰতিদিনে যেন এই জনস্ৰোতৰ সংখ্যা ইয়াত বৃদ্ধি পাইছে, অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে, সকলোৱে আহি ধূপ চাকি লগাইছে, সকলোৱে ইয়াত অকণমান সময়ৰ কাৰণে জুবিনক স্মৰণ কৰিছে, জুবিনৰ যে আত্মাৰ শান্তি কামনা কৰিছে। এগৰাকী অনুৰাগী আছে, মই তেখেতৰ পৰাও জানিম। ক'ৰ পৰা আহিছে? আমি আহিছোঁ বগামাটিৰ ওচৰৰ পৰা। কি ক'ব, আজি এই বিশেষ দিনটোত উপস্থিত হৈছে আৰু জুবিনৰ এই জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ যে আচলতে স্মৰণ কৰিছে, কি ক'ব? কি ক'ম আৰু, আমাৰ মৰমৰ জুবিন দাক সিহঁতে নি মাৰি পেলালা। তাৰে আমি আত্মাৰ সাত গছিৰ কাৰণে, জুবিন দাৰ কাৰণে আমি এক গছি চাকি ধূপ জ্বলাবৰ কাৰণে বহুত দূৰৰ পৰা আহিছোঁ। বহুত দুখ লাগে, কিন্তু জুবিন দা সিহঁতে মানে জুবিন দাৰ শৰীৰটোৱে মাৰিব পাৰিছে, কিন্তু হেৰিটো মাৰিব পৰা নাই, কোনো দিনেই নৰে। আমাৰ অসমবাসীয়ে তাই জুবিন দাক মৰা বুলি কোনো দিনে মানি নলয়, কোনো দিনেই মান। এয়াই অনুৰাগীৰ সেই ভাষ্য যে আচলতে কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ। জুবিন ক্ষেত্ৰৰ আজি সোমবাৰৰ দিনটোৰ পৰিৱেশ দেখুওৱাৰ বাবে। আজিও অগণন মানুহ এয়া আপোনালোকে শুনিবলৈ পাইছে, কোনোবা বগামাটিৰ পৰা আহিছে, কোনোবা যোৰহাটৰ পৰা আহিছে, কোনোবা তিনিচুকীয়াৰ পৰা, ডিব্ৰুগড়ৰ পৰা আহিছে, মুঠৰ ওপৰত মানুহ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আহিছে। সকলোৱে এতিয়া অপেক্ষা কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে, জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাইজে এইদৰে এগছি চাকি দিয়া, এখন বিহুৱানেৰে সেই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা এই দৃশ্যবোৰ এতিয়া দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত।